হেল্ল' বন্ধু বান্ধৱীসকল, মই আজি আহিছোঁ নাজিৰাৰ অগ্নিনাভ মন্দিৰলৈ। বহুত আহিছে মানুহ আৰু আপোনালোকেও দেখিছে মোবাইলত। আজি আমি আহিছোঁ। ইয়াৰ ওচৰতে বহুত দোকান আছে, এইপিনে সোমাই যায়। মই অকণমান আপোনালোকক দেখাই দিছোঁ। মানে ঘৰৰ পৰা ভিডিঅ' বনাবলৈ নহ'লেই, আহি পেলাইহে মনত পৰিছে আৰু ভিডিঅ' বনাবলৈ। এয়া ইপিনে সোমাই মানে কি হয়, ভিডিঅ' বনাবলৈ ইয়ালৈ আহিছোঁ নে খৰধৰকৈ অহা হৈছে, মানে মনতে নপৰে ভিডিঅ' যে বনাব লাগে বুলি। এনেই অকণমান মানে ৰাখি কৰিছিলোঁ আৰু। এইপিনে দেখিছেনে কি কয়, ইয়াত চাকি জ্বলাবলৈ নিদিয়ে, মানে বহুত লেতেৰা হয় ন, আৰু কিমান চাকি জ্বলাব আৰু জেগাই নহয়। সেইকাৰণে কৈছে ডাঙৰ চাকি দিছে জ্বলাবলৈ, ইয়াত তেল ঢালিব লাগে। আৰু এইপিনে দিছে ধূপ আনিলে আৰু তামোল পাণ দান পাত্ৰত অৰিহণা থ'বলৈ দিছে। ইয়াৰ আকৌ এনেকৈ চাকিত মানে দিয়া তেল যে ৰখাই ইয়াত থৈ দিয়ে। মানে কি হয়, তাইৰ পৰা পাইপেদি আহি ইয়াত ৰখাই ইয়াৰ পৰা অলপ অলপ লৈ যাব দিয়ে। ঘৰৰ কাৰোবাৰ অসুখ হ'লে সৰু ল'ৰা ছোৱালীক সানিব পাৰে, ডাঙৰ মানুহক পিছে সানিব নিদিয়ে, ভৰিত লগাবলৈ সৰু ল'ৰা ছোৱালীক দিয়া হয়। আৰু এইপিনে খোৱাৰ যোগাৰ ধৰিছে। আৰু ইয়াত শৰাই তেনেকৈ বুট মগু আনিবলৈ নিদিয়ে, আনিলে ইয়াত মানে তিওৱা মেলা বহুত কষ্ট হয়। সেইকাৰণে ইয়াত অৰিহণা লয়, অৰিহণা ইয়াৰ শৰাই ভাগো দিয়া হয়, অৰিহণাই লয়। আজি মানুহ অলপ কমেই। এইপিনে চাব দেই, ইয়াত গাখীৰ আৰু পানী ঢালিব লাগে। কি হয় মানে লিংগটো তেনেকৈ চবকে ঢালিবলৈ নিদিয়ে, মানে সৰু ইয়াতে দিয়া হয় ঢালিবলৈ। এইপিনে দি মানে পাইপেদি এনেকৈ আৰু যোৱাৰ চিষ্টেম কৰি দিছে, গৈ লিংগত পৰেগৈ। আৰু ইয়াৰ পৰা ৰখা মানে জলপথ বুলি কয়, এইখিনি মানে গাখীৰ আৰু পানীৰ মিক্স হৈ থাকে। এইখিনিও মানে ঘৰত লৈ যাবলৈ দিয়ে, ইয়াৰ পৰা গৈ এনেকৈ ডাবাত ৰখাই থৈ ঘৰলৈ নিলে। সৰু ল'ৰা ছোৱালীক গা ধুৱাবলৈ এইটোত ৰখাইছে, গা ধুৱাবলৈ দিয়ে। গা ধোৱাৰ পিছত মানে অলপ ঢালিবলৈ দিয়ে গাত, আৰু বেয়া জেগাত নিদিয়েগৈ, মানে ভাল জেগাতে। তাৰপাছত এয়া মানুহ আজি ইমান নাই, মানে মুকলিকৈ আমি আইগৰাকীক লগ কৰিব পাৰিলোঁ। আৰু ইয়াত মানে আইগৰাকীয়ে যেতিয়া নিয়ম কৰে, তেওঁ শৰাই মানে চাকি জ্বলাই, তেতিয়াতো আমি চবেই চাই থাকিব নোৱাৰোঁ, জেগাও কমটি। সেইকাৰণে ইয়াত এনেকৈ কেমেৰা লগাই থোৱা আছে, আমি তাতে এনেকৈ দেখা পাওঁ আৰু তেওঁ কি কৰিছে কি নাই কৰা এইটোত। আৰু এইফালে এয়া মানুহে অগ্নিনাভ বাবাৰ বহুত মহত্ব আছে, জানেনে আপোনালোকে? যিসকলে আহিছে তেওঁলোকে চাগে তাৰ ফল পাইছে। আৰু আজি আমি একদম চকুৰ আগতে দেখিলোঁ মানে কেনেকুৱা কি হয়। আপোনালোকৰ কাৰোবাৰ যদি কিবা মানে প্ৰব্লেম হৈছে, ইয়ালৈ আহিব আজি।